এই ফটোখন চাগে আপুনি নিশ্চয় দেখিছে দৌৰি আহি থকা অৱস্থাত সাতটা ঘোঁৰা এই সাতটা ঘোঁৰাৰ ফটোখন মানুহে বাৰু কিয় ঘৰত লগাই থয় আপুনি জানেনে চাবচোন বহুতেই ঘৰত এনেদৰে দৌৰি আহি থকা সাতটা ঘোঁৰাৰ ছবি লগাই থয় ইয়াৰ আচল ৰহস্য বাৰু আপুনি জানেনে এই সাতটা ঘোঁৰাৰ মাজত এক অদ্ভুত ৰহস্য লুকাই আছে যাৰ বাবে দৌৰি আহি থকা এই সাতটা বগা ঘোঁৰাৰ ফটোখন মানুহে তেওঁলোকৰ ঘৰত লগাই থয় এই সাতটা বগা ঘোঁৰাৰ আঁৰৰ ৰহস্য আজি আমি বিচাৰিবলৈ চেষ্টা কৰিম এই ভিডিঅ'টোৰ জৰিয়তে নমস্কাৰ প্ৰিয় দৰ্শক আমাৰ সেকেন্ড চেনেল পজিটিভ ভাইবছৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো বহু ধনাঢ্য ব্যক্তিও তেওঁলোকৰ ঘৰত সন্মুখৰ ফালে দৌৰি আহি থকা সাতটা বগা ঘোঁৰাৰ এই ছবিখন তেওঁলোকৰ ড্ৰয়িং ৰুম বা বিভিন্ন কোঠাত লগাই থোৱা দেখা যায় আপুনিও হয়তো দেখিছে বহু লোকেই এই দৌৰি অহা সাতটা বগা ঘোঁৰাৰ ছবিখন নিজৰ নিজৰ কোঠাত লগাই ৰাখে এই সাতটা ঘোঁৰাৰ ছবিখনে কিছুমানক ইমান বেছি ধনী বনাই দিয়ে আৰু কিছুমানক ইমান বেছি দুখীয়া বনাই দিয়ে তাৰ আঁৰৰ ৰহস্য জানিলে আপুনিও আচৰিত হ'ব আচলতে এই সাতটা ঘোঁৰাৰ ফটোখন পজিটিভিটিৰ প্ৰতীক নে নিগেটিভিটিৰ প্ৰতীক এই সাতটা ঘোঁৰাৰ ফটোখন ঘৰত লগালে মানুহৰ ঘৰলৈ ধন ধান আহে নে ঘৰত থকা ধন ধান আঁতৰি যায় এই কথাটো জানি লোৱাটো খুবেই দৰকাৰ চাওক সন্মুখৰ ফালে দৌৰি অহা সাতটা বগা ঘোঁৰাৰ ফটোখনৰ কিছু বিশেষত্ব আছে যদি আপুনি এয়া ঘৰত ভুলকৈ লগায় তেন্তে আপোনাৰ বিপদ হ'ব পাৰে এই যে সাতটা ঘোঁৰাৰ ফটোখন দেখিছে ইয়াত আটাইকেইটা বগা ঘোঁৰা থাকিব লাগিব নে বেলেগ ৰঙৰ ঘোঁৰা থাকিলেও হ'ব বা মুক্তমনে দৌৰি অহা ঘোঁৰা হ'ব লাগিব নে বান্ধি থোৱা ঘোঁৰা হ'ব লাগিব সন্মুখৰ ফালে অহা হ'ব লাগিব নে কাষেৰে যোৱা ঘোঁৰা হ'ব লাগিব সেইখিনি কথা লগোৱাৰ পূৰ্বে জানি লোৱাটো দৰকাৰ লগতে আৰু এটা কথা আপুনি জানি ল'ব লাগিব ঘৰৰ কোনটো দিশত এই ফটোখন লগোৱাটো অত্যন্ত শুভ বুলি ধৰা হয় আৰু কোনটো দিশ আটাইতকৈ মাৰাত্মক বুলি ধৰা হয় এই কথাখিনি আজি আপোনাক মই খুব সহজ সৰল ভাষাত বুজাবলৈ চেষ্টা কৰিম বাস্তুশাস্ত্ৰই হওক বৈদিক শাস্ত্ৰই হওক বা শিৱ মহাপুৰাণেই হওক প্ৰতিখন গ্ৰন্থতেই উল্লেখ আছে যদি দৌৰি থকা ঘোঁৰা আপুনি সপোনতো দৰ্শন পায় বা ঘৰৰ বাহিৰতো যদি আপুনি দৌৰি থকা ঘোঁৰা দেখা পায় বা আপুনি দৌৰি থকা ঘোঁৰাৰ ফটো যদি ঘৰত লগাই লয় তেন্তে এইখিনিক বহুত বেছি শুভ বুলি ধৰা হয় শিৱ মহাপুৰাণকে ধৰি বিভিন্ন সন্তই এই সন্দৰ্ভত সুন্দৰ বৰ্ণনা আগবঢ়াইছে কি বুলি কৈছে অশ্ব অৰ্থাৎ ঘোঁৰা বহুত বেছি শুভ ঘোঁৰাক ভগৱান ভোলানাথৰ বাহন বুলিও কোৱা হয় লগতে কল্কি অৱতাৰত ভগৱান গণেশেও ঘোঁৰাত উঠিয়েই কলিযুগত প্ৰৱেশ কৰিব অৰ্থাৎ ঘোঁৰাত উঠিয়েই ভগৱান গণেশো আহিব বুলি ধাৰণা কৰা হৈছে দৌৰি থকা ঘোঁৰা দেখিবলৈ খুব সুন্দৰ লগতে আপোনাৰ ভাগ্য উদয় কৰাৰ ক্ষেত্ৰতো দৌৰি থকা ঘোঁৰাৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে যি মানুহেই ঘৰত এনেদৰে দৌৰি থকা ঘোঁৰাৰ এখন ছবি লগায় সেই ঘৰখনৰ প্ৰতিজন সদস্যই আৰ্থিকভাৱে উন্নতি কৰিব পাৰে যদি আপুনি ঘৰলৈ ধন সম্পত্তি অহাটো বিচাৰিছে তেন্তে ঘৰত আপুনি সাতটা ঘোঁৰাৰ এনেদৰে দৌৰি থকা এখন ছবি অৱশ্যেই লগাব পাৰে কিন্তু মনত ৰাখিব লাগিব সঠিক স্থানত সঠিক দিশত আপুনি এই ছবিখন লগাব লাগিব লগতে সঠিক ঘোঁৰাৰ ফটোহে আপুনি লগোৱাটো উচিত হ'ব নহ'লে আপোনাৰ আৰ্থিক প্ৰগতি কেতিয়াও নহয় অন্যথা আপোনাৰ ভুলৰ বাবে পৰিস্থিতি বিষম হ'ব পাৰে যদি সঠিক ঘোঁৰাৰ সঠিক ফটোখন আপুনি সঠিক দিশত লগাব পাৰে তেন্তে হাতলৈ ধন অহাৰ ক্ষেত্ৰত আপোনাক কোনো শক্তিয়ে বাধা দি ৰাখিব নোৱাৰে যদি আপুনি বেপাৰ বাণিজ্য ব্যৱসায় আদিত উন্নতি লাভ কৰিব বিচাৰিছে যদি নিজৰ কাৰ্যালয়টো আপুনি এয়া লগাব বিচাৰিছে তেন্তে এয়া যথেষ্ট এক ভাল কামত দিয়ে কাৰণ দৌৰি থকা ঘোঁৰা হৈছে সফলতা প্ৰগতি আৰু শক্তিৰ প্ৰতীক আহক জানি লওঁ এই বিশেষ ফটোখন আপুনি যদি ঘৰত লগায় তেতিয়া কোনটো স্থানত লগাব লাগিব বা কাৰ্যালয়ত লগালে অফিচত লগালে কোনটো স্থানত লগাব লাগিব সেই গুৰুত্বপূৰ্ণ কথাখিনি আৰু ছবিখন লগোৱাৰ সময়ত কোন কোন কেইটা কথা বিশেষভাৱে গুৰুত্ব দিব লাগিব সেয়াও আপোনাক আমি জনাই দিম এই ভিডিঅ'টোত যদি আপোনাৰ ঘৰৰ স্থিতি ভাল নহয় ঘৰত যদি বাস্তু দোষৰ উৎপন্ন হৈছে ঘৰখনত যদি গৃহদোষ হৈছে তেনে ক্ষেত্ৰত আপুনি এয়া ঘৰখনৰ কোনটো স্থানত লগাব
সদায় ঘৰখনৰ পূব দিশতহে এনেদৰে দৌৰি থকা ঘোঁৰাৰ ছবি লগোৱাটো উচিত। সেই স্থানত লগাব লাগে যিটো দিশত আপোনাৰ ঘৰৰ মন্দিৰ ভাগ আছে। ঘৰখনত যদি আপোনাৰ পূজাঘৰ আছে, যিটো দিশত আছে, যিখিনি স্থানত আছে, তাৰ ওপৰতেই আপুনি এই দৌৰি থকা ঘোঁৰাৰ ছবিখন লগাব পাৰে। এই 7টা ঘোঁৰাৰ ফটোখন আপুনি লগাব লাগিব, যিকেইটা ঘোঁৰাক দৌৰি থকা অৱস্থাত দেখা গৈছে। এই ফটোখন আপুনি যিকোনো স্থানতেই লাভ কৰিব। মাৰ্কেটতো এই ফটোখন আপুনি কিনিবলৈ পাব। কেৱল মাত্ৰ আপুনি কেইটামান বিশেষ কথাত মন দিব লাগিব, যিকেইটা মই এতিয়া আপোনাক পৰ্যায়ক্ৰমে উল্লেখ কৰি যাম। প্ৰথমে আপুনি জানি লওক পূব দিশত এই ছবিখন লগোৱাৰ ফলত কি লাভ হ'ব আপোনাৰ। চাওক, যেতিয়া আপুনি এই ছবিখন ঘৰখনৰ পূব দিশত ঘৰৰ দেৱালত আপুনি এই ছবিখন লগাই দিব, তেতিয়াৰ পৰাই আপোনাৰ ঘৰৰ পৰিয়ালৰ উন্নতি হ'ব। ঘৰখনত সৃষ্টি হৈ থকা বিভিন্ন বিদ্বেষ, ক্লেশ, মনোমালিন্য এইবোৰ নোহোৱা হ'ব। ব্যক্তিৰ মনলৈ শান্তি আহে, মানসিক স্থিতিৰ পৰিৱৰ্তন হয়, মানসিক স্থিতি মজবুত হয়, শক্তিশালী হয় আৰু ঘৰখনলৈ মান সন্মান আহে। ভুলতো ঘৰৰ দক্ষিণ দিশত এই ছবিখন আপুনি নলগাব। এই কথাটো কিন্তু ভুলতো আপুনি পাহৰি নাযাব। সেয়া হৈছে ঘৰৰ কথা। এইবাৰ আহিছোঁ কাৰ্যালয়ৰ কথা। অফিচত আপুনি এই বিশেষ ফটোখন কোনটো দিশত লগাব লাগিব? যদি বেপাৰ বাণিজ্যত উন্নতি বিচাৰি এই ফটোখন আপুনি আপোনাৰ প্ৰতিষ্ঠানত লগাব বিচাৰিছে আৰু ঘৰৰ ভিতৰতেই যদি আপুনি অফিচটো বনাই ৰাখিছে, তেতিয়া আপুনি এই ফটোখন দক্ষিণ দিশত লগাব লাগিব। কিন্তু মনত ৰাখিব, পূজা কৰি প্ৰতিষ্ঠা কৰিহে আপুনি এই ফটোখন দক্ষিণ দিশত অফিচৰ ভিতৰত লগাব লাগিব। প্ৰাণ প্ৰতিষ্ঠা অবিহনে এই ফটোখন তেতিয়া আপুনি ভুলতো নলগাব। যেনেকৈ আপুনি দেৱী দেৱতাৰ পূজা কৰে, ঠিক সেইদৰেই এই ফটোখনৰ বিশেষ পূজা প্ৰাৰ্থনা কৰিহে আপুনি আপোনাৰ কাৰ্যালয়, অফিচ বা প্ৰতিষ্ঠানৰ দেৱালত এইখন লগাব। এতিয়া আপুনি কি ভুল কৰিব নালাগিব, সেইখিনি কথা জানি লোৱাটো আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ। কাৰণ এই ভুলখিনিৰ বাবেই আপোনাক এই ঘোঁৰাৰ ছবিখনে চুট নকৰে। ছবিখন লগোৱাৰ পিছতো আপুনি কৰা কিছুমান ভুলৰ বাবে আপোনাৰ ঘৰ পৰিয়ালত আৰ্থিক প্ৰগতি নহয়। যেতিয়াই আপুনি এই 7টা ঘোঁৰা দৌৰি থকা ফটোখন ঘৰলৈ লৈ আহিব, তাৰ পিছত আপুনি পূজা প্ৰাৰ্থনা কৰিহে সেই ফটোখন ঘৰ, অফিচ বা যিকোনো স্থানত আপুনি লগোৱাটো উচিত হ'ব। যদি আপুনি বজাৰৰ পৰা ফটোখন কিনি আনিলে আৰু লগে লগে আপুনি ৱালত গজালি দিলে ফটোখন, তেতিয়া আপুনি বিশেষ লাভ একোৱেই নাপাব এই ফটোখনৰ পৰা। তেতিয়া কি হ'ব? আপোনাৰ ঘৰখনলৈ শীঘ্ৰেই প্ৰগতিটো নাহেই, কিন্তু একেবাৰে নাহিবও পাৰে। যদি আপুনি পূজা পাঠ কৰি প্ৰাণ প্ৰতিষ্ঠা কৰে এই ফটোখনৰ, তেতিয়া আপোনাৰ ঘৰখনৰ সোনকালেই প্ৰগতি হ'ব। ঘৰখনলৈ শান্তিৰ বাতাবৰণ আহিব। শুদ্ধভাৱে যদি আপুনি ঘৰত এই বিশেষ ফটোখন লগাব পাৰে, তেন্তে খুব কম দিনতেই, সেয়া 24 ঘণ্টাটো হ'ব পাৰে, 48 ঘণ্টাটো হ'ব পাৰে, আপুনি এটা ভাল ৰিজাল্ট পাব। যিখন ফটোৱে আপুনি আনিব বা ঘৰত লগাব, সেই ফটোখন সম্পূৰ্ণ পৰিষ্কাৰ আৰু খুব ধুনীয়াকৈ 7টা ঘোঁৰা পৰিস্ফুট হৈ থকা ফটো এখনহে আপুনি কিনি আনিব। ফটোখনত থকা প্ৰতিটো ঘোঁৰা খুব সুন্দৰকৈ পৰিস্ফুট হ'ব লাগিব। আৰু এটা কথা মনত ৰাখিব, যিখন ফটো আনিব, সেই ফটোখনত ঘোঁৰাকেইটা যাতে মুক্ত স্বাধীন হৈ থাকে। ইটোৱে আনটোৰ লগত যদি বান্ধি থোৱা থাকে, তেন্তে তেনেকুৱা ফটো আপুনি নানিব। অৰ্থাৎ কোনো ৰছী নাইকিয়া মুক্ত মনেৰে আগলৈ আহি থকা অৱস্থাত থকা সেই ছবিখনহে আপুনি কিনি আনিব ঘৰলৈ। এটাই চাব, যিখন ছবি আপুনি কিনি আনিব, সেই ছবিখনত থকা 7টা ঘোঁৰাৰ মুখখন চাগে খুব প্ৰসন্ন ভাৱত আছে। আৰু ৰছী লগাই থোৱা ফটোখন আপুনি নানিব, কাৰণ সেই 7টা ঘোঁৰাই দৌৰি থকা অৱস্থাত থাকিব লাগিব। সেইবাবে তেওঁলোকৰ ডিঙিত ৰছী থকা ফটো পালেও আপুনি নানিব। পাৰিলেতো 7টা ঘোঁৰাই ল'ব, কিন্তু 5টা ঘোঁৰাও আপুনি লগাব পাৰে। ফটোখনৰ যিটো ফ্ৰেম, সেই ফ্ৰেমটো যাতে কোনো কাৰণতে ভগা ছিগা নহয়, সেয়া আপুনি মন কৰিব। ভগা ছিগা ফ্ৰেমত ভৰাই সেই 7টা দৌৰি থকা ঘোঁৰাৰ ছবিখন আপুনি ভুলতো আপোনাৰ দেৱালত নলগাব। আৰু ঘোঁৰাকেইটাৰ ৰং যাতে বগা হয়, সেয়া আপুনি মন কৰিব লাগিব। যদি আপুনি ঘৰৰ দেৱাল বা অফিচত এই ছবিখন লগাব বিচাৰে, মনত এটা বিশ্বাস ৰাখিব, মনত এটা সত্য ভাৱনা ৰাখিহে আপুনি ছবিখন ৱালত সংস্থাপন কৰিব।
আপোনাৰ যি মনোকামনা আছে সেইখিনিৰ ওপৰত বিশ্বাস ৰাখি এই ফটোখন ঘৰত আৰিব। এটাই ভাবিব সন্মুখৰ ফালে দৌৰি আহি থকা এই 7টা ঘোঁৰাৰ ফটোখনে আমাক এক পজিটিভ ৰিজাল্ট দিব। সম্পূৰ্ণ নিষ্ঠা ভাৱনা শ্ৰদ্ধাৰে ভগৱানক প্ৰাৰ্থনা কৰিহে এই ছবিখন ঘৰৰ ৱালত আৰিব লাগিব আপুনি। ঘোঁৰাক পূজা পাঠ যজ্ঞ আদিতো চামিল কৰা হয়। ঘোঁৰাৰ অবিহনে কোনো যজ্ঞই সম্পূৰ্ণ নহয় বুলি কোৱা হৈছে। আশা ৰাখিছোঁ দৌৰি থকা এই ঘোঁৰাৰ ফটোখনৰ সন্দৰ্ভত আপুনি আজি সকলো কথা ভালদৰে বুজিব পাৰিলে। ভিডিঅ'টো কেনে পালে সেয়া কমেণ্ট কৰি জনাবলৈ আমাক নাপাহৰিব। আৰু এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।